ৰীতাক মই ইমানকৈ সুকিয়নি দিয়াৰ পিছত সি আকৌ এইবোৰ খেলি মেলি কৰিছে। যি দেখিছো মই নিজে যাব লাগিব বাবা। আৰু এই সময়ত যদি এইবোৰ বদনাম হয় তেতিয়াহ'লে নিৰ্বাচনৰ সময়ত কিন্তু সমস্যা হ'ব। সঁচা কথা কওঁ, সঁচা মৰম কি সেয়া মই তোমাৰ পৰাই উপলব্ধি কৰিছো। কি? সঁচাকে তোমাৰ পৰাই বুজিছো সঁচা মৰম ভাল পোৱা কি। ৰেৱতী, তোমাৰ হৈছে কি? কি ভুল বকি আছা? মনে মনে থাকা। কৈছোৱে দেখোন মই আৰু মনে মনে নাথাকো। বিয়া হোৱা দিন ধৰি মই মোৰ নিজৰ ইচ্ছামতে একোৱেই কৰিব নোৱাৰিলো। আপুনি যি বিচাৰিছে তেনেকৈ কৰিছো। আপুনি যেনেকৈ চলিব দিছে তেনেকৈ চলিছো। আনকি এতিয়ালৈকে মই নিজৰ অধিকাৰো পোৱা নাই। কিন্তু আজি মই মোৰ সন্তানৰ ওপৰত আপোনাৰ ইচ্ছা অনিচ্ছাৰ ৰাজত্ব চলিবলৈ নিদিও। সিহঁতক সিহঁতৰ মতে জীয়াই থাকিবলৈ আপুনি দিবই লাগিব। পাগল হৈছা নেকি? তুমি কি নোপোৱাৰ কথা কৈছা? মা, তুমি বেছিকে আবেগিক হোৱাৰ কাৰণে ইমান খং কৰিছা। তুমি চিন্তা নকৰিবা মা, বিশ্বাস কৰা। বাবা আৰু মই দেৱ আৰু প্ৰিয়াৰ লগত কেতিয়াও অন্যায় হবলৈ নিদিওঁ মা। আজিলৈকে যি হৈছে এই সকলোবোৰ তোমাৰ কাৰণেই হৈছে। তোমাৰ কাৰণে মই বহুত ভুগিব লগা হৈছে। মোৰ কাৰণে? বাবা, বাবা মায়ে এইবোৰ কি কৈছে বাবা? ৰেৱতী, তুমি কিন্তু সীমা চেৰাই গৈছা। মুখ বন্ধ কৰা। আৰু যদি কিবা কোৱা নহয় মই পাহৰি যাম যে তুমি মোৰ পত্নী। শুনিছা? কি হৈ আছে এইবোৰ? ঘৰখনত কোনেও কাৰো কথা নুবুজা হৈছে যে। ঠিকেই, ভেজালি বস্তুৰে বনোৱা ঘৰৰ ভেটি যেনেকৈ দুৰ্বল, এই ঘৰখনৰ স্বাৰ্থপৰ মনৰ মানুহবোৰৰ বাবেও মৰমৰ বান্ধনৰ ভেটিও দুৰ্বল। ঘৰ এখনৰ মাকজনীয়ে যদি সন্তানৰ মৰমৰ মাজত ভেদভাৱ কৰে, কেনেকৈ থাকিব ঘৰখন ঘৰ হৈ? চাও, পানী এগিলাচ দি আছো। লোৱা। মা আৰু দেউতাক কিবা খঙত কৈ থকা শুনিছিলো। কি হৈছেনো? সকলো শেষ, সকলো শেষ হৈ দিদি।
আজি প্ৰথমবাৰৰ কাৰণে মই মোৰ মাৰ এটা নতুন ৰূপ দেখিলো, যিটো ৰূপ মই কেতিয়াও কল্পনাই কৰিব পৰা নাছিলো। মাৰ মনত যে মোৰ প্ৰতি ইমান খং আছে, মইতো কেতিয়াও কল্পনাই কৰা নাছিলো। মানে জানা দিদি, মায়ে নেজানো কিয় কিন্তু মোক আৰু বাবাক এতিয়া প্ৰিয়া আৰু দেৱৰ শত্ৰু বুলি ভাবিবলৈ লৈছে। মোক মায়ে কিয় এনেকে ভাবিছে কথাবোৰ? মইতো আজিলৈকে কেতিয়াও তেওঁলোকৰ বেয়া ভবা নাই। মায়ে এনেকে কিয় ক'লে যে মোৰ কাৰণে তেওঁ ভুগিবলগীয়া হৈছে? কিয় ক'লে মায়ে তেনেকে? সেই কথাটোকেতো মই তোমাক বুজাবলৈ চেষ্টা কৰি আছো ইমান দিনে। মায়ে তোমাক সঁচা অন্তৰে মৰম নকৰে। ইমান দিনে মই তোমাক কম বুলিও খুলি ক'ব পৰা নাছিলো, কিন্তু আজি কওঁ শুনা। দেৱ আৰু মায়ে তোমাক সঁচাকৈ ঘিণ কৰে। অদিতি, এইবোৰ মই শুনিব নিবিচাৰো। মায়ে মোৰ বিষয়ে যি ভাবে ভাবক, মই কিন্তু তেওঁক মোৰ নিজৰ মা বুলি শ্ৰদ্ধা কৰি আহিছো আৰু সদায় কৰিমেই। গতিকে তেওঁৰ বিৰুদ্ধে মই একো শুনিব নিবিচাৰো। নহয় আয়ুষ, তুমি নাজানা মা আৰু দেৱে মিলি আমাৰ বিৰুদ্ধে কিমান ষড়যন্ত্ৰ কৰিছে। কিন্তু তুমি জানিব লাগিব কথাবোৰ। মিছা মৰমত অন্ধ হৈ নাথাকিবা আয়ুষ। বাছ বাছ, আৰু একো নকবা। মই সহ্য কৰিব নোৱাৰো। মই অকল এটাই কথা জানো যে মোৰ জন্ম দিয়া মা ঢুকোৱাৰ পিছত এওঁকে মই মোৰ মাৰ স্থান দিছো। আৰু মোৰ মৰম, মোৰ শ্ৰদ্ধাত কোনো স্বাৰ্থ নাই। আৰু তাৰ বিনিময়ত মই তেওঁৰ পৰা একো নিবিচাৰো। একো নালাগে মোক। আৰু মায়ে যদি মোৰ লগত সঁচাকে কিবা অন্যায় কৰিছে, সেয়া তেওঁ কিবা বাধ্যত পৰি কৰা বুলিয়ে মই মানি লম। গতিকে প্লিজ তুমি আৰু মোক একো নকবা। আয়ুষ, তুমি এটা কথা জানি লোৱা, মই মাক বহুত ভাল পাওঁ। আয়ুষে মাহঁতক ইমান ভাল পায়। আচলতে তেওঁলোকৰে দুৰ্ভাগ্য। ইমান মৰম পায়ো তেওঁলোকে নুবুজাৰ ভাও ধৰে। এদিন চাগে এই মৰমৰ বাবেই তেওঁলোকে হাহাকাৰ কৰি ফুৰিব। কি কৰো মই কোৱা? তোমাক এৰিলে দেখোন মই নিজেও শেষ হৈ যাম। প্ৰিয়া, তুমি যদি মোক এৰি যোৱা নহয়, মই কিন্তু সঁচাকে মৰি থাকিম। প্লিজ ঋতু, সেইবোৰ কথা নকবা। আৰে কি কৰি আছা?
মানুহে দেখিলে কি ভাবিব? চাওঁ চকু পানী মোচা। এইদৰে কান্দি থাকিলে আমাৰ প্ৰব্লেম চল্ভ নহয়। ঋতু, মোৰ যে ব্ৰেইনে কাম নকৰা হৈছে। ইমান প্ৰেছাৰ মই আৰু সহ্য কৰিব নোৱাৰো। মই মৰি থাকিম। চুপ। তোমাক মই একো হ'বলৈ নিদিওঁ। তুমি আচলতে নিজেই নিজৰ টেনচন বঢ়াই লৈছা। মই দেখোন কৈছোৱে মই তোমাৰ লগত যিকোনো পৰিস্থিতিতে আছো। কিন্তু আয়ুষ দা আৰু দেউতা মোৰ লগত নাই। তেওঁলোকে তোমাক কোনো পইণ্টে একচেপ্ট নকৰে। নকৰিলে নাই। তুমি মোক ভাল পোৱা, ময়ো তোমাক ভাল পাওঁ। গতিকে বিয়া হ'বই। তুমি যদি মোক এতিয়াই কোৱা, মই তোমাক এতিয়াই বিয়া পাতিবলৈ সাজু। কাৰণ মোৰ দাদাই তোমাক সসন্মানে বোৱাৰী কৰি আদৰি ল'ব। নাই ঋতু, মই তেনেকৈ বিয়া হ'ব নোৱাৰো। তাৰমানে তুমি মোক এৰি দিবা? কি কৰো মই কোৱা? তোমাক এৰিলে দেখোন মই নিজেও শেষ হৈ যাম। প্ৰিয়া, তুমি যদি মোক এৰি যোৱা নহয়, মই কিন্তু সঁচাকে মৰি থাকিম। প্লিজ ঋতু, সেইবোৰ কথা নকবা। নকওঁ দিয়া। কিন্তু তুমি মোক কথা দিয়া, তুমি মোৰ লগতে বিয়া হ'বা। দিয়া দিয়া কথা। মই কথা দিলো, মই তোমাৰ লগতে বিয়া হ'ম। কিন্তু মোক অলপ সময় দিয়া। ঠিক আছে, হ'ব বাৰু। এয়া দেখোন প্ৰিয়া, লগত নিশ্চয় ফ্ৰেণ্ডে হ'ব। মাত দিওঁ নেকি? নিদিওঁ। কিয়নো মিছাতে ডিষ্টাৰ্ব কৰোঁ। হয় হয়, কওক ছাৰ। হয়, মই আয়ুষক কথাটো কৈছো। নাই আপুনি চিন্তা কৰিব নালাগে, সি সকলোবোৰ চম্ভালি ল'ব। বুজি পাইছো ছাৰ, আপুনি তাৰ ভালৰ কাৰণেই কৈছে। হয়, নিজেই দিবি দেৱক। তাত কি কাম চলি আছে, কি হৈ আছে, এইবোৰতো মই একো নাজানো। এতিয়া মই তাক কেনেকৈ দিম? বুজাব নোৱাৰিম মই। গতিকে তই নিজে দি নিজে বুজাই দিবি। প্ৰব্লেম একো নহয় বাবা, ইয়াত সকলো ডিটেইলছ আছে। কিবা প্ৰব্লেম হ'লে মোক ক'লেই হ'ল। বাবা, কাৰ ফোন আহিছে বাবা? পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী ফোন কৰিছিল। তেওঁ ভয় খাইছে ইলেকশ্যনৰ আগে আগে তোৰ প্ৰতিচ্ছবি বেয়া হয় বুলি। কাৰণ তেওঁ তোৰ পৰা বহুত আশা কৰিছে। তুমি চিন্তা নকৰিবা বাবা, মই কাৰো কষ্ট অথলে যাবলৈ নিদিওঁ। এয়া ৰাস্তাৰ কামৰ ফাইল, দেৱক দি দিবা। তই এইবোৰ মোক কিয় দিছ? তই নিজেই দিবি দেৱক। তাত কি কাম চলি আছে, কি হৈ আছে, এইবোৰতো মই একো নাজানো। এতিয়া মই তাক কেনেকৈ দিম? বুজাব নোৱাৰিম মই।
গতিকে তই নিজে দি নিজে বুজাই দিবি। প্ৰব্লেম একো নহয় বাবা, ইয়াত সকলো ডিটেইলছ আছে। কিবা প্ৰব্লেম হ'লে মোক ক'লেই হ'ল। আৰু ৰুবুলকতো পঠিয়ামেই তাৰ লগত, সি সকলো জানে। আয়ুষ, দেৱৰ ওপৰত খং কৰি আছো নহয়? শুন, খং কৰি দূৰলৈ গুচি গলে সম্পৰ্কবোৰ ভাগি যোৱাৰ উপক্ৰম হয়। তই জানো সেইটো বিচাৰ? ভাই ভনী, ককায়েক ভায়েক, এই সকলোবোৰৰ মাজত মতবিৰোধ হ'ব পাৰে। সেইবুলি যদি ইজনে আনজনৰ পৰা আঁতৰি গুচি যায়, ঘৰখন কেনেকৈ চলিব? মই কাৰো ওপৰত খং কৰি থকা নাই বাবা, কিন্তু মোক কোনেও বুজি নোপোৱা হৈছে। তই মোক ভুল নুবুজিবি। সম্পৰ্ক আৰু ঘৰখন ধৰি ৰখাৰ দায়িত্ব তোৰ। এই দায়িত্ব তই নিজেই পালন কৰিবি, ভাল পাবি। ঠিক আছে বাবা। এওঁলোকক কেনেকৈ বুজাম? দেৱে সকলো কাম নষ্টহে কৰিব, আয়ুষক আকৌ বদনাম কৰাৰ সুবিধাহে পাব। সকলো জানি শুনিও একো কৰিব নোৱাৰো। আয়ুষক ক'লেওতো দেৱহঁতৰ বিৰুদ্ধে একো শুনিবই নিবিচাৰে। একেবাৰে নিৰুপায় মই। প্ৰিয়া, এতিয়াতো অলপ হাঁহা, কিয় মন মাৰি আছা? তাতে আকৌ ঋতুক লগ পাই আহিছা, ভালহে লাগিব লাগে। নাজানো, মোৰ জীৱনৰ ৰং যেন হেৰাই গৈছে। ফূৰ্তি কৰিম নে দুখ কৰিম ভাবিয়ে পোৱা নাই। আমি থাকোঁতে তোৰ জীৱনৰ ৰংবোৰ হেৰাই যাবলৈ নিদিও নহয় ভণ্টি। তোৰ সৰু দাদা এতিয়াও জীয়াই আছেতো। আৰু এজন বা দুজন মানুহে তোমাৰ কথা নামানিলে কি হ'ল? বাকী সকলোৱে মানিছে। আৰু সকলোতকৈ ডাঙৰ কথা, ঋতুৱে যিকোনো প্ৰকাৰে তোমাক বিয়া পাতিবলৈ প্ৰস্তুত। গতিকে এনেকুৱা সাহসী আৰু মৰমীয়াল ল'ৰাৰ কথা নাভাবি তুমি তোমাক দুখ দিয়া মানুহৰ কথা কিয় ভাবি আছা? নাভাবো বুলিলেও ভবা যায়, কাৰণ তেওঁলোকতো মোৰ মৰমৰ। হ'ব, আৰু দুখ নকৰিবি। ঘৰ পাবলৈ হৈছে। আৰু শুন, ঘৰত কিন্তু জানিব নালাগে আমি ক'ত গৈছিলো। একেলগে ফুৰিবলৈ যোৱা বুলি কবি। নহলে বা আৰু ভিন্দৰ পুলিচৰ জেৰা আৰম্ভ হৈ যাব। নকওঁ। আবেশতে আছে যি সৃজনী